আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে আমাৰ মহিলাসকলে গ্ৰুপটো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000 কৈ টকা দিম এই 10,000 টকা আমি যদি 1 লাখ কৰো গ্ৰুপত 1 লাখ হয় গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰো বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰো অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম কিমান দিম 25,000 টকা দিম ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম 12,500 চৰকাৰে ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে তাৰ মানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500 বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন তাৰ যিটো সুদ হ'ব সুদটো চৰকাৰে দিব অৰ্থাৎ মহিলাসকলে দিব নালাগে জীৱিকা সখী বাইদেউসকলে কিমান পাব এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000 এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে তাৰ মানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছো কিন্তু মই এটা কথা আপোনালোকক কম আমাৰ 19,000 সখী আছে জীৱিকা সখী বেংক সখী পশু সখী গোটেই মিলি মোক অফিসে কৈছে যে 14,000 মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম বাকি 4,000ক নোৱাৰো মই কলো কিয় নোৱাৰে বুলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে আছে নেকি কাবাৰ 3টাতকৈ বেছি এতিয়াতো কাৰ আছে কলেও হাতটো উঠাব নে উঠাব নেকি হাতখন কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি হেতত সবে হাত উঠাইছে ঠিক আছে এতিয়া মই এটা কথা কব খুজো যাৰ হৈ গল তাতো হৈ গল মই কব নোখোজো আল্লাহ দিছে হেতত মোৰ কবলগে একো নাই দি দিলে ঠিক আছে কিন্তু আমাৰ জীৱিকা সখী বেংক সখী পশু সখী আমাৰ বাইদেউসকল হল সমাজৰ এটা আদৰ্শ যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে আমি বেলেগক কেনেকে বুজাম পাৰিম জানো বুজাব সেই কাৰণে মই বিচাৰো যে হিন্দু হক মুছলমান হক আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাবৰো হ'ব লাগে লাগে না নালাগে তাৰ মানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ এনে 2টা ক'ব লাগে কিন্তু মই 2টা কোৱা নাই মই 3টা কৈছো আৰু জনজাতি তেওঁলোকক 4টাও কৈছো ঠিক আছে যেহেতু সৰু কমিউনিটি কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচা লেনদেন দি নহয় আমি যেতিয়া
নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াম, শিক্ষিত কৰিম, ঘৰত স্বামীক আমি বুজাব পাৰিম যে চা এতিয়া মই জীৱিকা সখী, বেংক সখী, পশু সখী, মই যদি পাঁচটা বাচ্চা জন্ম কৰি লওঁ মই বাহিৰত কেনেকে বুজাম? এই কথাখিনি স্বামীক হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰখিনিক মই বুজাব পাৰিম। মই ঠিক কথা কৈছো নে নাই কোৱা? নে মই ভুল কথা কৈছো? কোনে কোনে ভাবে মই ভুল কথা কোৱা বুলি? আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে কোনে ভাবে? ঠিক আছে, আৰু এটা বস্তু আপোনালোকে চাব, গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী, পশু সখী, বেংক সখী কাৰো ঘৰত যাতে ছোৱালীক, আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে। নিযুত মইনা আঁচনি আছে, এতিয়া ছোৱালীক আমি পঢ়াম, হায়াৰ ছেকেণ্ডাৰীত 1000 টকা, ডিগ্ৰীত 1250 আৰু পিজি পঢ়িলে 2500 টকা, আৰু অহাবাৰ চৰকাৰ হলে আৰু বাঢ়িব। তাৰমানে চৰকাৰ হ'ব নে নাই বিজেপিৰ? অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব। কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো। শ্ৰদ্ধাৰ আই মাতৃসকল, আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক। লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15,000 টকা পালো, স্কুটিখনত আমি 50,000 টকা পালো। এতিয়া মই আপোনালোকক সুধিব খুজিছো, অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে? হাত দাঙক। হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায়, আপোনালোকে হাতটো দাঙিব পাৰে। হাত দাঙক, কাৰ কাৰ নাম আহিছে? কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক। আচ্ছা, মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে, এতিয়ালৈকে কোৱাই নাই মই, যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব? এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব, আৰু গেছ কিনিলে আৰু 250 টকা পাব। আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যিকেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰমানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব, আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। ডিচি তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। হ'ব? এতিয়া 3টাতকৈ ওপৰত বাচ্চা হ'ব নেকি? হ'ব নেকি কাবাৰ? আৰু বেলেগকো হ'ব নিদিব, ঠিক আছে? ল'ৰা ছোৱালীক স্কুলত পঠাম নে নপঠাম? পঠাবই লাগিব কিন্তু। হ'ব? এতিয়া এটা কথা কওক, স্কুটিখন যে পাম হেলমেট পিন্ধিম নে নিপিন্ধিম?